আজি এই চিৰাজুলি ওৰাং মাজবাট গাঁৱত সেৱকীৰ বাসগৃহত মহাভাগৱত আয়োজন কৰি সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী সকলোকে একত্ৰিত কৰিলে। আজি আমাৰ পৰম ভাগ্য। আজি আহি যে আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ পাইছোঁ। যিসকল সদাশয় লোকে বা যিসকল সেৱকীয়ে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৱধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি এই মহাভাগৱতৰ 12 স্কন্ধ ভাগৱতৰ ধৰ্মৰ কথাকণনো ক'ত আছে? এইকণে হ'ল 7ম স্কন্ধত দৈত্যৰ শিশুসকলক প্ৰহ্লাদে যিকণ জ্ঞান দান কৰিছিলে, এইকণে হ'ল মহাভাগৱতৰ ধৰ্ম। আৰু এই মহাভাগৱতৰ ধৰ্মৰ কথাকণ আমি শুনি ইয়াৰ পৰা যদি আমি কেইটামান পদ হৃদয়ত কণ্ঠাগত কৰিব পৰা যায়, তেনেহ'লে আমাৰ প্ৰত্যেকৰে গৃহে গৃহে আমি সকলোৱে শান্তি পাম, হয়নে? এই কথাখিনিৰ ওপৰতে আমি দুআষৰ ব্যাখ্যা কৰি যাম। জানিবা অজানিতে যদি কিবা আমাৰ আগপিছ হয়, আটাইকণ আপোনাসকলে শুধৰাই যাব। কাৰণ শাস্ত্ৰই কৈছে, হস্তিৰো পিছলে পাও সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই। সেই লোকসকল, ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা মহা সজনৰো কেতিয়াবা নাওবোৰ খায়, আৰু আমি অধম আপোনাসকলৰ মনত ক্ষুদ্ৰ এটি প্ৰাণী, হয়তো আমাৰ অনেক আগপিছ হ'ব পাৰে। সকলোকণ আগপাছ আপোনাসকলে শুধৰাই আমাৰ অধমকো দুটি ভাল জ্ঞান দিব। আপোনালোকে এইকণত জেগাত অহা নাই, ইয়াৰ পৰাও দুটি জ্ঞান যদি লৈ যাব পাৰোঁ, মই কৃতাৰ্থ হ'ম। আজি প্ৰহ্লাদে এইকণ কথা প্ৰথম সত্য যুগত হাজাৰ বিজাৰ দৈত্যৰ শিশুসকলৰ আগত কৈ আছিল। এইটো প্ৰথম সংবাদ। দ্বিতীয় সংবাদ, 5 পাণ্ডৱ যেতিয়া বনৰ মাজত থাকেই, তেতিয়া ৰাজা যুধিষ্ঠিৰ অকলে বহি চকু পানী টুকি আছে, আৰু এখন থালত বা এটা বাচনত পানী গৰম কৰি পানী উতলি আছে, চাউল নাই, দ্ৰৌপদীয়ে কান্দি আছে। অৰ্জুন, নকুল, সহদেৱ ঋষিৰ আশ্ৰমত চাউল বিচাৰি গ'ল, আহি পোৱা নাই। ভীমে কৈছে, পাৰা যদি এমুঠি কিবা এটা দিয়া, মই সহ্য কৰিব পৰা নাই পেটৰ ভোকত। তেতিয়া দ্ৰৌপদীয়ে কান্দি আছে, আৰু ৰাজা যুধিষ্ঠিৰে চকু পানী টুকি আছে। সেই সময়ত দেৱঋষি নাৰদে আহি ক'লে, তোমালোকে কি দুখ পাইছাহে? বনৰ মাজত আহিছা, তিৰিয়ে চলিয়ে বনৰ মাজত খাই ফুৰিছা। মই কাহিনী এটা কওঁ, শুনাচোন। সত্য যুগৰ প্ৰথমতে হিৰণ্যকশিপু নামৰ এজন দৈত্য আছিল, তেওঁৰ পুতেকৰ নাম প্ৰহ্লাদ আছিল। এই কাহিনীটো মই কৈ যাম, তুমি শুনি যোৱা, তেতিয়া গমটো পাবা। এই বুলি ৰাজা যুধিষ্ঠিৰৰ আগত দেৱঋষি নাৰদে এইটো ক'লে দ্বিতীয় সংবাদ। আৰু তৃতীয় সংবাদ, এইখন মহাভাগৱতৰ ধৰ্মৰ কথা প্ৰভু ভগৱন্ত বৈকুণ্ঠক যোৱাৰ সময়ত উদ্ধৱৰ আগত এইখন কথা কৈ গ'ল, তৃতীয় সংবাদ। আৰু চতুৰ্থ সংবাদ, এইকণ কথাকে মৈত্ৰেয়ী মুনিয়ে আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদুৰক গোটেই ৰাতি ক'লে, হয়নে? চতুৰ্থ সংবাদ। আৰু এইকণ কথাকে আজি গংগাৰ পাৰত পৰীক্ষিত ৰজাৰ আগত শুকদেৱে বিৱৰি কৈ আছে, 5ম স্কন্ধ 5ম সংবাদ। তাৰমানে আমাৰ সকলোৱে পঞ্চভূতি দেহাৰে দেহৰ আগত এই 5টা সংবাদ মিলন আছে, হয়নে? গতিকে ভাগৱত বিশ্বত বুজাই গৈ আছে পৰীক্ষিত ৰজা 7 দিনৰ ভিতৰত তখনেকে দংশন কৰিব। এতিয়া ৰেহাইটো নাই, নহয় বাৰু? কিন্তু সেইটো হ'ল বিশ্বৰ কাহিনী। আকৌ যদি আমি দেহমাৰ্গত চাওঁ, আমাৰ সকলোকো সেই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে
তখক এনেকৈ দংশন কৰিব ৰেহাই কাৰোৱে নাই নহয়নে এতিয়া আমি যদি আমাৰ গোসাঁইসকলক লগত লৈ মই বহুত জেগা ফুৰিছোঁ আপোনালোকে ইমান জেগা ফুৰা নাই গতিকে আজি ভাগৱত ভাগাৰ পাছত যদি মই প্ৰদূষণ কৰোঁ আপোনালোকক কেইজনমানক চিন্তা নকৰিব আমি কিজনে যদি জাপান আমেৰিকাত পলাই যাওঁ আমাক কোনেও মাউণ্টা নাই মৃত্যু আহিও নাপায় আমাৰ ওচৰত হয়নে কামত আহিবনে বাৰু জাপানত থাকিলে তাতে আহি যাব মৃত্যুটো দেখিছেনে বাৰু কম ডাঙৰ কথা এটা ভগৱানে সৰ্জন কৰিলেনে নহ'লে এতিয়া চোৰসোপা যেনেকৈ পলাই ওপৰ ত'ত ফুৰে আমাৰ মানুহসোপা এতিয়া নপলালে হয় বোলে ইয়াত থাকিলে এতিয়া মৰিবই নহয় বয়স বেছি হৈ আহিল গতিকে ইয়াৰ পৰা অন্যত পলাই যাব লাগে হয়নে এয়া এখন দৰখাস্ত দিলে কিজানি হয়তো চৰকাৰে গান কৰিবও পাৰে দেই হয়নে এয়া হ'ল মানে আমি এদিন মৃত্যু হ'ম ৰেহাই নাই গতিকে আমাকো তখক নাগটোৱে দংশন যিদিনা কৰিব শাস্ত্ৰই কৈছে যাক ধৰিব কালে তাক ৰাখিব কি ওজা ভাল মানে বুজি পাইছে বেজ ডাক্তৰ হয়নে যিদিনা তখক নাগটোৱে দংশন কৰিব সেইদিনা ডাক্তৰ কবিৰাজ নাই কোনেও ভাল কৰিব নোৱাৰে আৰু চবেই হাত দাঙি দিব বাধ্য হয় গতিকে এইটো আমাক দেহ মাগত বুজালে ভাগৱতখন পৰমাৰ্থী তত্ত্ব গুৰুসকল গোসাঁনীসকল ভাগৱতে যিমান দেহে সিমান দেহে যিমান ভাগৱতে সিমান গতিকে আৰু এই ভাগৱতখনৰ কথাখিনি বিশ্বত বুজি আকৌ আমি যেতিয়া দেহত বুজি লৈ দেহটো আঁতৰি পাম তেতিয়া আমি বুজি পাম আমি ক'ত আছিলোঁ ক'ৰ পৰা ক'লৈ আহিলোঁ আৰু ইয়াত কি কৰিব লাগে কি কৰি আছোঁ আকৌ ইয়াৰ পাছত আমি ক'লৈ যাম এই আঁতৰিটো যিদিনাই পাম সেইদিনাই কৈছে সেইজনে আঁতৰি তাৰমানে দেখা চা বেদা চা আমি দুইটা আঁতৰি হ'ব লাগিব এতিয়া আপোনালোকৰ পিনে আমাৰ পিনে অলপ কিবা দেশ বিদেশ লৈ অলপ দুই এটা কথা বেলেগ হ'ব পাৰে তথাপি যিসকলে সহায় সলিতা আগবঢ়াইছে সেইসকলে আঁতৰি হৈ আহিবই লাগিব শৰণ ভজন লৈ আহিব লাগিব যিসকলে ৰন্ধা বঢ়া কৰি আঁতৰি হৈ আহিব লাগিব যিসকলে ভাগৱতৰ আসনত বহি আঁতৰি হৈ আহিব লাগিব এইটো দেখা চা আঁতৰি সামাজিক আঁতৰি আমি হ'বাই লাগিব এইটো নহয়নে কিন্তু বেদা চা আঁতৰি এই শৰীৰটো যিজনে আঁতৰিটো পায় ভকতি কৰিব জানিলে বা পাৰিলে বা সাধু সংগত সাধু পাৱাৰ ধৰি মাথাত ল'বৰ যত্ন কৰিলে তেনেহ'লে তেওঁ বেদাচাৰ আঁতৰি হৈ গ'ল তেওঁ জানি যাব মই ক'ত যাম এইটো জন্মত মোৰ মৃত্যুৰ আগতেই তেওঁ গম পাব অহা জন্মত মই কি জন্ম পাম আৰু সকলোৱে আমি পাম যেনিবা শাস্ত্ৰই কৈছে যমপুৰাণত কৈছে যিদিনা আমি শেষ বিচনাত পৰিম সেইদিনা যেতিয়া কালফুৰা সফুৰা বেংকামুৱা তিনিটা যমদূতৰ যাতনা দিব তেতিয়া আমি সৰুকালৰ পৰা ক'ত কি কাম কৰিছিলোঁ চব মনত পৰি যাব 14টা সাক্ষী লয়া দেহে আছে দামোদৰ ভান্দিবা নৰিবাউৰে সোণাকলিৰ নৰ 14টা সাক্ষীয়ে আমাক সাক্ষী দিব সেইদিনা চৌকেইটা ক'ত ফুৰিছিল চকুত চন্দ্ৰ সূৰ্য আছে তেওঁলোকে সাক্ষী দিবই হয়নে কি ক'ত মানুহ নেদেখুৱাকৈ খাই পেলাই ভাবি আছোঁ খাই বৈ বঢ়িয়া হৈ আছোঁ কোনেও গমেই পোৱা নাই নহয়নে কিন্তু জিভাতে বৰুণ আছে বৰুণে এদিনা সাক্ষী দিব ই অখাদ্য খাদ্য কেইদিনমান খাই ফুৰিছিলে হয়নে কাণকেইখনত চব বেয়া কথাও আমি শুনি ফুৰোঁ ভাল কথা শুনিব যত্ন নকৰোঁ সেইদিনা দিশ দেৱতাই সাক্ষী দিব কাণৰ এইজনে অনবত এনেকুৱা ইত্যাদি হয়নে নাকত অশ্মিনী কুমাৰ আছে অশ্মিনী কুমাৰে সাক্ষী দিব তেনেকৈ বাৰু সিপিনে নাযাওঁ তেনেকৈ আমাৰ 14জন সাক্ষীয়ে যেতিয়া সাক্ষী দিব সেইদিনা মুখ মেলি থাকিব লাগিব জমদূতে টঙুনিয়াই থাকিলেও আৰু কেটকুট কৰিলে আৰু বেছিকৈ দিব নহয়নে এইয়াই হ'ল আমাৰ শাস্তি আৰু সেইদিনা আমি জানিম মই দেৱতাত জন্ম পামনে মনুষ্যত জন্ম পামনে হয় কুকুৰ চিগাল গাহৰিত জন্ম পামনে আটা একণ কথা মোৰ মনত পৰি সেইদিনা চকু পানী আহিব আপোনালোকে একেবাৰে মৃতকৰ শেষ মানুহ ওচৰত থাকিবচোন কাঠচিত 5জনৰ ভিতৰত এজনো নাপাব চকু পানীও নাই একো নাই সুস্থ সবলে আছে আৰামত গুচি গৈছে সেইজন গুটি পালে আৰু কিছুমানৰ দেখিব হৰ কাপোৰ বা চকু পানী ওলাই আছে এই যন্ত্ৰণা দি আছে হয়নে গতিকে মানে আমাক ক'লে যন্ত্ৰণা দি আছে সেইদিনা
সেইদিনা আমাৰ সকলোখিনি মনত পৰি যাব হয়নে? আমি বেয়া কাম কৰিছোঁ, ভাল কাম কৰিছোঁ, চব মনত পৰি যাব। হয়, গতিকে আমি এতিয়াৰ পৰা সাৱধান হ'ব লাগিব। আজি পৰীক্ষিত যে বিশ্বত কৈ আছে সুখদেৱে, সাৱধান হৈ শুনা ৰ'বা, সাৱধান হৈ শুনা। পৰীক্ষিত আছে জানো আজি? গোহাঁই পৰীক্ষিত নাই, আমাক কৈ আছে আমি সাৱধান হৈ শুনিব লাগিব। আমিহে বুলি চবে পৰীক্ষিত ৰজা হয়নে? যদি আমি সাৱধান হৈ শুনা নাযায় তেনেহ'লে এদিন আমাৰ নাওবোৰ খাব। সাৱধান হয়নে? নালাগে পানী, দেহ পুৰাণত কৈছে নালাগে পানী, বামতে কাৰোবাৰ নাও বুৰিব হয়নে? কাৰোবাৰ নাও পানীতে বুৰে। যেতিয়া আমাৰ চলন ফুৰণ ৰীতি নীতি বেয়া হ'ব, আমাৰ নাও বামতে বুৰিব। বস্তুটো হেৰি গোবিন্দ কৃষ্ণ মনুষ্য শৰীৰ চঞ্চল সদায় কেতিখনে কালে ধৰে কোটি কোটি জন্ম উপদি মৰিয়া মনুষ্য নুহি খেৰে এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিৰ আচাৰোক কাইম কৰ্মজত মিছাহে নজানি তাক বাঞ্ছা নকৰোক বিষ্ণুৰ চৰণ স্মৰণ তপৰে পুৰুষ লাভ নাই যিমান শকতি হৰি কুমৰুক মনুষ্যৰ জন্ম সদায় সমস্তৰে প্ৰিয় জগতৰে পিতা মাতা সদায় হৰি আজি প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, পঢ়াই শুনাই গুৰুদেৱৰ নিজগিৰে গৈলা হয়নে? গছৰ তলে শিশু প্ৰহ্লাদে পঢ়িব লাগিলা। যেতিয়া মাষ্টৰসকলে পঢ়াই শুনাই গৃহলৈ গ'ল, যোৱাৰ সময়ত এই দৈত্য শিশুসকলক মাতি তেওঁ কৈছে, এৰা তোমালোকো দৈত্যৰে ল'ৰা আৰু ময়ো দৈত্যৰে ল'ৰা হয়নে? গতিকে আমি দৈত্যৰ ল'ৰা বুলি যদি আমি ঘৰত বহি থকা হয় তেনেহ'লে আমাৰ কামত নাহিব। আমি দৈত্য হৈও আমি ভগৱন্তক এনেকুৱা আৰাধনা কৰিব লাগিব, দেৱতাতকৈ আমি ওপৰত যাব লাগিব। এদিন আমি দেৱতাতকৈ ওপৰত যাব পাৰিম। হয়, এক। দুই নম্বৰত কৈছে হয়নে? শুনা হেৰা দৈত্য শিশু এৰা ন কৰ্ম কুমাৰ কালতে লোৱা ভাগৱতৰ ধৰ্ম। ভাগৱতৰ ধৰ্মৰ কথা আপোনাসকলে মন কৰিব। এতিয়া আপোনালোকে মনত পেলাওক হয়নে নহয়? আপোনালোকে 13 বছৰ 14 বছৰ 10 বছৰ 12 বছৰ বয়সত ক'ৰবাৰ মুখত যদি এটি কথা আপোনালোকে ভাগৱত শুনিছিলে, সেইটো কথা আজিও মনত আছে, মনত পেলালেই পৰিব। আৰু এতিয়া যদি আমাৰ গোসাঁই মই বা আমাৰ এই বয়সৰ মানুহে আমি আকৌ এডোখৰ মনত ৰাখিব যত্ন কৰোঁ, নোৱাৰিম তপকৈ। তাৰমানে সেইটো মেমৰি গ'ল আৰু সেইখন বেয়া হৈ গ'ল মেমৰি নহয়নে? গতিকে কুমাৰী কালত যদি সৰু ল'ৰা ছোৱালী 10 বছৰ 12 বছৰ 11 বছৰ 14 বছৰ ল'ৰা ছোৱালীসকলে যদি মহাভাগৱত শুনা অভ্যাস কৰি তেনেহ'লে সেইকেইটা ল'ৰা ছোৱালী হৈ গ'ল
তেওঁলোকৰ পিতৃ মাতৃ কামত আহিল, সেইকেইটা ল'ৰা বা ছোৱালী জ্ঞানী হ'বই, হয়নে? এজনী ছোৱালী যদি মহাজ্ঞানী হয়, তাই বিয়া সোমোৱা ল'ৰাটো যদি কেনিবাকৈ অলপ অজ্ঞানীও থাকে, তাই বুজাই বঢ়াই তাকো জ্ঞানলৈ আনিব, হয়নে? আৰু আনি তেওঁলোকৰ দুয়োৰে সংসাৰখন সুখৰ হ'বই। আৰু যদি জীৱনত শাস্ত্ৰ ভাগৱত জ্ঞান কথাৰ তত্ত্ব এটা নেজানে, নুশুনে, কাৰোৰ পৰা শুনিবা যত্নও নকৰে, সেইসকলে জ্ঞানৰ কিবা এটা আঁতৰি পাবনে? আৰু যদি ডেকা গাভৰু কালতে যদি জ্ঞানৰ আঁতৰি নাপায়, বিয়া কৰোৱাৰ পাছত সি জ্ঞানৰ আঁতৰি ল'ম বুলিলে নহ'ব। হেঁ কৰিব আৰু ঘৈণীয়েকক দুটাঙন দিব, ঘৈণীয়েকেও হেঁ কৰিব আৰু ভালে বেয়া দুআষৰ ক'ব, সেনেকৈয়ে জীৱন যাপন কৰিব। অসমত বহুত পাই ফুৰিছোঁ তেনেকৈ যোৱা, হয়নে? শাস্ত্ৰ কৈছে জ্ঞানে আদি মূল, জ্ঞান নহ'লে যাই জাতি কোন। সেই লোকসকল এই পাছত বৰ বঢ়িয়াকৈ পলাতে কৈ নি আছে আজি মহাভাগৱতৰ ধৰ্ম। ভাগৱতৰ 12টা শ্লোক, প্ৰথম শ্লোকটোৰ নাম কি? জ্ঞান। জ্ঞান বিজ্ঞান তদম ৰহস্য গুণ ক্ৰীড়া দৈৱ জাতি মায়া তৰণ জীৱ ঈশ্বৰ। প্ৰথম শ্লোকটোৰ নামে জ্ঞান, নহয়নে? এতিয়া ভকতি আমাৰ মানুহে কয় ভকতি কৰিব লাগে, ভকতি কৰিব লাগে। সেই লোকসকল আগেই ল'ৰা ছোৱালীসোপাক ভকতি শিকাবলগীয়া আমাৰ নাই নহয়। প্ৰথমে আমি জ্ঞান শিকাব লাগিব সিহঁতক। যেতিয়া সিহঁত জ্ঞানী হ'ব, এদিন নিজে নিজে ভকতি কৰিব বাধ্য হ'ব, নহ'ব? যেতিয়া মন কৰিব আপুনি কিবা এডাল কাটিয়ে ছিঙিয়ে ফুৰিবৰ কাৰণে বৰ হাপা আছে কটাৰীখন লৈ, কিন্তু কটাৰীখনে একো নাকাটে। গতিকে আপোনাক কাম কৰিব মন থাকিলেও কি ক'ব জানে? এই কটাৰীখন খুব বটোৱা বা হাতেই নকৰোঁ, হাত চাত বিহাই যায়, হয়নে? যদি কটাৰীখন চোকা হয় তেনেহ'লে আপুনি নকৰোঁ বুলিও কোনোবা এটা কাম বঢ়িয়া দেই, কটাৰীখন বঢ়িয়া লাগিছে, হয়নে নহয়? কওক, গৈ থাকিব। এই তদুপ শাস্ত্ৰ ভাগৱতৰ কথা, মনুষ্য শৰীৰৰ চঞ্চল সদায়, কেতিখনে ধৰে কালে। আমাৰ মনুষ্যৰ জন্মটো অতি চঞ্চল, হয়? তাৰ প্ৰমাণ কৰিবচোন আপোনালোকে। ল'ৰা ছোৱালীবোৰ যিদিনালৈ 12 বছৰ পূৰ নহ'ব, সেইদিনালৈ বৰ চঞ্চল নহয়। 12 বছৰ পাৰ হৈ যোৱা দিনাৰ পৰা দেখিব ছোৱালীজনী ঠাইতে ইপাকে গ'ল, ঠাইতে ইপাকে আহিল, চঞ্চল আহি আছে। এইবোৰ তৎ পাবচোন, হয়নে? আৰু ল'ৰাসকলো চঞ্চল হয়। সেইকাৰণে আমাৰ মহাকবি মহাপণ্ডিত কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, সেই লোকসকল 12 বছৰ বয়স হোৱাৰ লগে লগে ল'ৰা ছোৱালীসকলৰ ব্ৰহ্মত থিতি হয়। থিতি হোৱাৰ কাৰণে তেওঁলোকৰ ভ্ৰম আহে, ভ্ৰম আহি তেওঁলোক চঞ্চল। কোন সময়ত কি কৰিলে ভাল হ'ব বেয়া হ'ব এইটো উপলব্ধি কৰিব নোৱাৰে। সেই সময়ত যদি কোনোবা এজনে ভাল গুৰি ধৰি দিব জানে বা পাৰে তেনেহ'লে কামত আহিব। যদি সেই সময়ত গুৰি ধৰোঁতা মানুহ নহ'ল, সিহঁতৰ গোটেই জীৱনটো বৰ দুখতে যায়। সেইকাৰণে এইখিনি কথাকে আকৌ আব্দুল কালামে লিখিছে। ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি আছিল আব্দুল কালাম। আব্দুল কালামে লিখিছে গ্ৰন্থখনত, 12 বছৰ বয়স আৰু 22 বছৰ বয়স, এই মাজৰ জেগাকণে হ'ল মাৰি মৰক ধ্বংসৰ জেগা, হয়নে? ল'ৰা ছোৱালীৰ ধৈৰ্য সহ্য জ্ঞান নাথাকে। 22 বছৰ পাৰ হৈ যোৱাৰ লগে লগে তেওঁলোকক আকৌ ধৈৰ্য এটাই সাৱটি লয়। এই 22 বছৰ আৰু 12 বছৰৰ মাজৰ 10 বছৰ কাল যিসকল ল'ৰা ছোৱালীয়ে 4টা ভয় মানি চলে, সেইসকলে কিন্তু বুকু ভিন্দাই ক'ব পাৰিব এইখন পৃথিৱীত মই শান্তি পামেই। প্ৰথম ভয়টো হ'ল ল'ৰা ছোৱালীসকলে মই এইটো কৰ্ম কৰা শুনিলে মোৰ মা দেউতাই খুব দুখ পাব, গতিকে মই নকৰোঁ, মানি ল'লে। 2 নম্বৰ ভয়টো, মই এইটো কৰ্ম কৰা শুনিলে মোৰ গুৰু শিক্ষক শিক্ষয়িত্ৰীসকলে বৰ আঘাত পাব, গতিকে মই নকৰিম। 3য় ভয়টো, মই এইটো কৰ্ম কৰা শুনিলে চৰকাৰ দোষত কৰিম, গতিকে মই নকৰিম। 4ৰ্থ ভয়টো হ'ল মই এইটো কৰ্ম কৰিলে স্বজনসকলে সমাজে নিন্দা কৰিব, ঘৃণা কৰিব, সমালোচনা কৰিব, গতিকে মই এইটো কৰ্ম নকৰিম। এই 4টা ভয় এই মাজৰ 10 বছৰ যিসকল ল'ৰা ছোৱালীয়ে মানি চলিব পাৰে সেইসকলে বুকু ফিন্দাই ক'ব পাৰিব
এই জীৱনত মই শান্তি পাম বা বহু জীৱনতো শান্তি পাম। এয়া আব্দুল কালামে লিখি থৈ গৈছে, হয়নে? গতিকে এইবোৰ ল'ৰা ছোৱালীসকলে চাই পঢ়ি শাস্ত্ৰ ভাগৱত যদি মানি চলে, এজন এজন বয়বৃদ্ধ মানুহ এটি যদি য'তে ত'তে সেৱা কৰে, তেনেহ'লে তেওঁ সেই ল'ৰা ছোৱালীসকল জ্ঞানী নহয়, কিবা অজ্ঞানী হ'ব জানো? জ্ঞানীয়ে হ'ব। কিয় জানে? এতিয়া গোসাঁই আপোনাক যদি ল'ৰা ছোৱালী দুটিয়ে সেৱা কৰে, আপুনি বেয়া কথা ক'বনে ভাল কথা ক'ব? আপুনি হয়তো আপোনাৰ মুখখনত আহি যাব কল্যাণ হওক বা সুখী হওক বা সৌভাগ্যৱতী হওক, কিবা এটা আহিব, ভাল কথাই আহিব। গতিকে গুণী জ্ঞানী লোকসকলে ল'ৰা ছোৱালী কণৰ পৰা সাধুগুৰু বৈষ্ণৱ ভকতক দেখাৰ লগে লগেই সকলোকে কয় সেৱা কৰা, সেৱা কৰা, হয়নে? আমাৰ কিছুমান মানুহ আছে, এদিন মই মানুহ এজনক কৈছোঁ, আপোনাৰ এইটো অভ্যাস হোৱা বেয়া হৈছে নহয়, আপোনাৰ বয়স কিমান হৈছে? তেতিয়া তেখেতে মানে 67-68 কিবা এটা কৈছিলোঁ আৰু। মই বোলো আপুনি কিয় কৈছে? ল'ৰা ছোৱালী আপোনাক সেৱা কৰিব কৈছে, আপুনি কৈছে নাই 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 নাজানে। এতিয়া মই কিন্তু মাতিহে আছোঁ, সেৱা কৰা, মোক সেৱা কৰা, মোক সেৱা কৰা, মই মাতোঁ, মই কৈছোঁ। আৰু সিহঁতে সেৱা কৰাৰ লগে লগে মই দিম, আশীৰ্বাদ এটা দিম সিহঁতক। ভৱিষ্যতে সিহঁতে সৌভাগ্যৱান সৌভাগ্যৱতী হওক, গুণী হওক, জ্ঞানী হওক, পিতৃ মাতৃক সেৱা পূজা কৰিব যত্ন কৰক, হয়নে? গতিকে আমাৰ যে কিছুমানে কি কয় জানে? হ'ব দে হ'ব দে হ'ব দে হ'ব দে, নক'ব। আমাৰ বয়সস্থ লোকসকলে সেৱা নকৰাটোকো লৈ আহিব লাগে, সেৱা কৰা, সেৱা কৰা, হয়নে? এয়া হ'ল প্ৰহ্লাদে আজি দৈত্যসকলক দিয়া, মানে কাক দিছে জানে? আমাক দিছে, হয়নে? দৈত্য বুলি কোৱা এটা জাত ক'ৰবাত আছেনে বাৰু এতিয়া? নাই। কিন্তু আমাৰ ইয়াতে এটা ভাগ দেৱতাৰ ভাগত পৰি আছে, মনুষ্যৰ ভাগত পৰি আছে, এটা ভাগ কিন্তু দৈত্যত পৰি আছে। হয়, এই দৈত্যৰ স্বভাৱ যাৰ আছে তাক আপুনি ভাগৱতকটো আনিবও নোৱাৰে, সি নাহেও, নাহেই, হয়নে? আহিলে আনিব পাৰিলে আপুনি তাক দুটা ভাল জ্ঞান দিব, সি নাহে। ক'ত মই মৰকচোন এতিয়া, হয় বহুততে পাইছোঁ নহয় মই তেনেকুৱা মানুহ, বুজিছে? এজন মানুহ আমাৰ এইখিনিতে দেই, মোৰ ঘৰ আচল এতিয়া মৰিগাঁৱত থাকোঁ, আচল ঘৰ আপোনাৰ মাটিবৰত, বুজিছে? মাটিবৰত তেতিয়া এজন মানুহ মৰি গ'লেও শাস্ত্ৰই ভাগৱতে ক'তো নাযায় নহয়। ঘৈণীয়েক কিন্তু বৰ ভাল, চবতে ফুৰে বেছি। এদিন যেতিয়া গাঁৱতে এখন ভাগৱত এনেকুৱা হৈ আছে, তেতিয়া মানুহগৰাকী লেঠাত পৰিলে, মানে আহিব নোৱাৰে, নোৱাৰি মানে গিৰিয়েকৰ কৈছে তই যেনে তেনে যোৱা, হয়নে? আমি যদি ঘৰ মৰি মানুহ নাযাওঁ, আমাৰ সকাম কৰিলে কোনে আহিব? বহুতবাৰ কোৱা মাতা, তথাপি এটা কথা, মানুহজনে যাব নিবিচাৰে, উটীয়া, এলেহুৱা, শাস্ত্ৰ ভাগৱতৰ প্ৰতি এলেহুৱা। আৰু সেইবিলাক মানুহ এটা স্বভাৱ ভাল আছে, কিন্তু কোনটো স্বভাৱ ভাল আছে জানে? এটা স্বভাৱ ভাল আছে, ঘৈণীয়েকে যদি খুব ভালে বেয়াই যদি গালি দিয়ে, কেনেকৈ থাকিব জানে? কৰি থাকিব, হয় প্ৰমাণ কৰিব, মই প্ৰমাণ কৰা মানুহ। সেইজাত মানুহে ঘৈণীয়েকে খুব ভালে বেয়া গালি দিলেও মানে তেনেকৈ থাকে, খং নকৰে। তাৰমানে ঘৈণীয়েকে নোখোৱালে উপায় নাই নহয় তাৰ, তেতিয়া কথা পেলাব নোৱাৰি, গ'ল দিয়ক সেইদিনা ভাগৱতলৈ যাই গোটেই ৰাতি ভাগৱত শুনি ৰাতিপুৱা আহিছে। ঘৈণীয়েকে আহি পাওঁতে কৈছে কেনে এতিয়া, কেনে যাতকৈ ভাগৱতক নাযাওঁ। কি মজা ভাগৱত শুনিলে, কি মজা লাগে, ভোক পিয়াস নালাগা হৈ যায়। ভোজ খাব মাতি থাকিলেও ভোজ খাব মনত নপৰে। এতিয়া আজি যাইচোন গোটেই ৰাতি থাকিলে এটা, এতিয়া কিয় নাহিলে আৰু ৰাতি? ভাল লাগিলে? কৈছে অঁ ভাল লাগিছে দে, ভাল লাগিছে যদি বঢ়িয়া, আগলৈও যাবি। ভাগৱতক কোনডোখৰ পঢ়িছিল ন আজি? সেইবিলাক মই কাণ দিয়া নাই বুলি কৈছে। ঘৈণীয়েকে যেতিয়া শুনিলে ভাল লাগিল, বোলে ভাল লাগিল, এতিয়া ভাগৱতক কোনডোখৰ পঢ়িছিলোঁ, তেতিয়া আকৌ গিয়ে কৈছে সেইবিলাক বোলে মই কাণ দিয়া নাই। এয়াই হ'ল আমাৰ শাস্ত্ৰ ভাগৱতে আজি প্ৰহ্লাদে দৈত্যসকলক বুজাইছে। তাৰমানে আমাৰ দৈত্যৰ স্বভাৱ যাৰ আছে, সি এক কথা মানি ল'ব টান পাব। হয়, অসমত এনেকুৱা মানুহ আছে, 100 ঘৰ মানুহে লগ লাগি ভাগৱত পাতে, আৰু দুজনে যাই উৱাত কি কোৱা মতা কয়, আমুকা 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 লগ লাগি এইসোপা পাতিবলৈ এতিয়া ভৰুৱাই মাৰিছে, ভৰ আৰু তই ভূত কাম বিচাৰি পোৱা নাই, ভাগৱত পাতে, শাৰী ভাগৱত পাতে, এনে মানুহ আছে অসমতে, বুজিছেনে? এইবিলাক দৈত্যৰ স্বভাৱ। আজি প্ৰহ্লাদে কৈছে, কাম্য কৰ্ম যত মিছা হেন জানি তাক বাঞ্ছা নকৰোঁ ক।
এমত দুৰ্লভ জন্ম পায়া যিটো ভকতি ক আচুৰুষ। এই দৈত্যসকল, কত ভাইকে বহু বছৰ মূৰত, বহু জন্ম মূৰত ভাই এইবাৰ মনুষ্য জন্ম পাইছা। গতিকে এই মনুষ্য জন্মটো বিফল নকৰিবা, আমাক বুজাই আছে, হয়নে গোসাঁই? কত ভাগ্যে মনুষ্য জন্ম হাই হাই ইচ্ছা কৰিলে হ'ব। এতিয়া আমাৰ গোসাঁই বিচনীখন মাৰি আছে ছাৰ, পাৰিব এতিয়া গৰু এটা গৰমত সৌডোখৰত শুই পৰিছোঁ, পাৰিব বিচনী এখন দিয়ক, কৈছোঁ গৰু এটাক বিচনী এখন, এই তয়ো বিচি লওঁ বোপাই ইমান ৰ'দত শুইব নালাগে, পাৰিব হয়নে? গতিকে আমাৰ মনুষ্যক যিকণ সুবিধা দিছে উৰণ বুৰণ গজন ভ্ৰমণ বাকী জীৱই পোৱা নাই। গতিকে আমি ইমান ধুনীয়া জন্ম এটা পাইছোঁ, ৰান্ধি খাব জানো, বিচনা এখন তৰি শুই থাকিব পাৰোঁ, গৰম লাগিলে কিবা এটা গা ধুব জানো, নহয়নে? গতিকে এইখন সুবিধা পাই যদি আমাৰ ঈশ্বৰৰ ওচৰত মতি নাহেই, তেনেহ'লে আমি মায়াত মজি আছোঁ। মায়াত মন মজিয়া, মায়াত মন ভোগিয়াই, অ' মই মহাপাপী প্ৰভুক্তি চিনিলোঁ, অ' প্ৰভু এই জীৱন বিফলে যায়। যেতিয়া ঘোৰ মায়াত মজি থাকিম, তেতিয়া মনুষ্য জন্মটো যে মই ইমান ধুনীয়া জন্ম পাইছোঁ এই কথাটো হৃদয়ত নাহিব, হয়নে? গতিকে আজি প্ৰহ্লাদে কৈছে, এৰা দৈত্যসকল, যাৰ যিকণ শকতি আছে সেইমতে হৰি কথা শুনা, বিষ্ণুৰ ওচৰত শৰণ পঢ়া। গতিকে দৈত্য দেৱতাসকলে যে ঈশ্বৰক ভজিব পাৰে, আমি যে ভজিব নোৱাৰা কোনো অৰ্থ নাই, হয়। আৰু সেইমতে প্ৰহ্লাদৰ বচন শুনি হাজাৰ হাজাৰ দৈত্য শিশুসকলে ভকতি কৰি ইহকালে পৰকালে মনুষ্যৰ জন্ম বা অসুৰৰ জন্ম সাৰ্থক কৰিব পাৰিলে ভাগৱতে আমাক দেখুৱাই আছে বা বুজাই আছে। গোবিন্দ ভাগৰ বঢ়িয়া দৈত শিশু বঢ়িয়া শৰীৰতো অসমত দেহ পাই পূৰ্বৰ অজিছে জন্ম নকৰিবে, আপুনি আনি মিলাইবে। আজি কৈছে, হেৰা দৈত্য শিশুসকল, পশু পক্ষীবোৰ দেখিছা, এই বিষয় বাসনাৰ সুখটো সকলোৱে পায়, হয়নে? শালিকা চৰাই এযোৰেও পোৱালি দুটা তুলিবা ক্ষমতা পাই আছে, ভাটৌ চৰাই দুটাইও ভাটৌ পোৱালি দুটা জন্ম দিয়াব পাৰে, এজনী কুকুৰেও ৩-৪টা পোৱালি দিব পাৰে, এজনী গাহৰিয়েও ৫-৬টা 10টা ল'ৰা ছোৱালী তুলিব পাৰে। কিন্তু ভগৱন্তৰ নাম লোৱা ক্ষমতাটো পায় নাই সিহঁতে? নাপায়, হয়নে? মহাপুৰুষ শংকৰদেৱে লিখিছে, বিষয় সম্বন্ধ সুখ সকলোতো নিতে পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ মাত্ৰ কেৱলে মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। কীৰ্তনত এই ফাঁকি মহাপুৰুষ গুৰুজনাই লিখিলে। আকৌ সেইটো ফাঁকিকে মাধৱদেৱ গুৰুজনাই আনি ঘোষাত কি ধুনীয়াকৈ ফুঁহিয়াই লিখিছে দেখিছেনে? বিষয় সুখক সুকুৰি উপায়, হৰিপদ সেৱা মনুষ্যত পৰে নাই, যোনটা বৈষ্ণৱ জনম গুৱাই, বিষয় কাছক লাগি মানিক বিকায়, উই পৰম তত্ত্ব বেদক বাণী, কহয় মূৰুতি মাধৱে জানি। চাওক, সেই লোকৰ বিষয় বাসনা সুখটোতে আমি মজি থাকিলে নহয়, কুকুৰেও পায়, গাহৰিও পায়, হয়নে? আৰু এজন মানুহে ভাত তৰকাৰী আলু পিটিকা দি একাহী ভাত খাই লৈ পেট ভৰাইও আছে, গাহৰিটোৱে এইডাল বৰকচু খাই পেট ভৰাই বঢ়িয়াকৈ আছে। কওকচোন বাৰু, হয়নে?
আৰু এতিয়া মন কৰিব, কোনোবা এঘৰত কোনোবা মানুহে মন কৰিব ৰৌ মাছ বিলাহী বেঙেনা লৈ বনাই খাই বৈ লৈ এঘৰ আছে, আৰু এঘৰ অন্য নাই, দুখীয়া মানুহ। ঘৈণীয়েকে কৈছে ভাত খাই, গিৰিয়েকে কৈছে কিহৰ বনালি? কৈছে একো নাপালোঁ, লাই শাক কেইটামান ভাজি দিছোঁ, কোমলীয়া লাই শাককণ বঢ়িয়া হ'ব। কিন্তু সি ভাতকেইটা খপা মাৰি পেলাই খাই পেলাই ঘৈণীয়েকক কি কৈছে জানে? বঢ়িয়া দেই, লাই শাককণ বৰ ধুনীয়া জুতিত উঠিল। এইজনে সিহঁত দুটাই খাই, ঘৈণীয়েকেও খাই, দুইটাই আনন্দ মিলত মানে বঢ়িয়াকৈ আনন্দৰে আছে। এই বৰ ৰৌ মাছ বিলাহী বেঙেনাই খোৱা দুটাই আকৌ ইটো সিটো ইফাল সিফাল লাগি মাৰ ঘৈণীয়েকক দুভুকো। ঘৈণীয়েকেও একদম নাখাওঁ সেয়া ভাত সেই বুলি পেলাই আটাই পেলাই এখন বিচনাত শুই আছে। ৰাতি এইখন বিচনাত শুই আছে, ঘৈণীয়েকে কুঁহুকুঁহা কান্দি আছে। কিন্তু এই লাই শাক খাই পেলাই থকা গিৰিয়েক ঘৈণীয়েক খালে আকৌ মাৰি আছে, ধুনীয়া টোপনি শান্তিত আছে। এতিয়া ৰৌ মাছ বিলাহী বেঙেনাই খোৱা কি ফাইদা হ'ল কওক গোহাঁই খবৰ, হয়নে? গতিকে সেই লোকসভৰ এতিয়া এটা জুতি আহি বন্ধ কৰিছে। এই জুতিটো আজি মই যাত্ৰা কৰি আহিছোঁ দিয়ক, এটা সাকো এতিয়া আমাৰ এইটো যাত্ৰা কৰিবচোন। এইটো জ্যোতিষাস্ত্ৰৰ কথাই মই অকণমান আগবঢ়াই দিওঁ আপোনালোকক। আমি অধমক আপোনালোকে বৰকৈ চিনি নাপায়, এইটো চুকত মই আহি পোৱা নাই। এইপিনে আপোনালোকৰ এই হৃদয় মই যোৱা অহা কৰি আছোঁ বা গাই আছোঁ, হয়নে? জ্যোতিষশাস্ত্ৰত আপোনালোকে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা চালে কেইপাতমান লুটিয়াই নিদিয়ে, মোৰ নাম পাব, ফটো পাব, চব পাব। ভাৰতত য'তে পায় ত'তে চালেই পাব। আমাৰ বোৱাৰী গোসাঁনী হ'লে সকলে এতিয়া এইটো যত্ন কৰা উচিত। আঘোণ, পুহ, মাঘ, হয়নে? এই 3 মাহত ল'ৰা ছোৱালীসকলক কি খুৱাব লাগে জানে? ৰাতিপুৱাই মাৰ ভাত, আলু পিটিকা বা শাকৰ ভাজি বা যি পায় মাৰ ভাত খুৱাব। আমি কিন্তু আমাৰ আয়ে এসোপা ল'ৰা ছোৱালী নহয়, তেতিয়া আই অকলীয়া মানুহ, হয়। এতিয়া ৰাতিপুৱাই মানে একে মাৰ ভাত বনাই দিব। কেঁকুৱা বাৰু ধান চাউলৰ, ক'ৰবাত আপোনাৰ ৰূপহী ধানৰ চাউলৰ মাৰ ভাত বনাই দিব। আয়ে তাৰমানে অকলীয়া মানুহ, কাঁহী বাতি ধুই মাজতে দেৰি হ'ব নহয়, কলপাত কাটি আনিবলৈ ধোৱানো কলপাততে দিব। আমাক ক'ব খাবি আৰু মুখ ধুবি আৰু পেলাই দিবিগৈ যা, হয়। কাৰণ এসোপা ল'ৰা, আয়ে আকৌ ধান কাটিব যাবই লাগিব, দেৰি যে। কিন্তু কিমান মজা লাগে সেই খানাত খাই, আমি লুডু পুডু হৈ আছোঁ। এতিয়া বহুতৰ ধনী মানুহ ল'ৰা ছোৱালীবিলাকৰ ঢেৰ চিকিৎসালয়ত ঔষধ পাতি মানে বেজী বৰশী লৈ গুদাগুদি কৰি থাকে, তেওঁ সিমান স্বাস্থ্য নহয়। আমি কিন্তু মাৰ ভাত খাই এই মজবুত হৈ আছোঁ। সেই ঠাণ্ডা দিনত মাৰ ভাত খুৱাব আমাৰ বোৱাৰী গোসাঁনীসকলে। আকৌ গৰম দিন হোৱাৰ লগে লগে ৰাতি ভাত খাই বৈ লৈ পেলাই সেইখিনি ভাতত পানী ঢালি বঢ়িয়াকৈ ভাগি ছিগি থৈ দিব ধুনীয়াকৈ। ৰাতিপুৱা সেয়া ভাত এবাটি এবাটি দিব। এতিয়া যে মানুহে কৈ আছে, কালি এটা কৈ আছে হেৰি বাতৰিত, কিমানজন মানুহ মৃত্যু হৈছে গৰমৰ ঠাণ্ডাত। আপোনালোকে ৰাতিপুৱা উঠি গা পা ধুই গৰম ভাত, পানী দিয়া ভাত এবাটি খাওক। আপোনাক দিনটো যিমানে গৰম নহওক, গৰমে আপোনাক পীড়া কৰিব নোৱাৰে, হয়নে? আজি মই আপোনালোকৰ আশীৰ্বাদে আলু পিটিকা আৰু মানে সেই পানী দিয়া ভাত আজি যাত্ৰা কৰি থৈ আহিছোঁ। এতিয়া মই খাম আৰু 2-4 দিন খাই থাকিম ৰাতিপুৱা, হয়। যেনেকৈ নহওক আপুনি যেতিয়া 2 দিনমান খাব, মজা লাগিহে থাকিব, হয়নে? এতিয়া যেনিবা ইমান জুতি, এইটো জুতি নিবিচাৰোঁ। আমি সৰু সৰুতে আমাৰ আইহঁতে পানী দিয়া ভাতৰ লগত মস্ত মস্ত মানে কান্ধুলি মাছ শেকত দি থোৱা, এডোখৰ এডোখৰ দিব, খা, কাঁইট বাচি বাচি খা, সেইপিনে পেলাই দিবি, মই যাওঁগৈ বুলি গুচি গ'ল আৰু, হয়। গতিকে আমাৰ বোৱাৰী গোসাঁনীসকলে গৰম দিনত হ'লে ল'ৰা ছোৱালীক ৰাতিপুৱা ঠাণ্ডা ভাত খুৱাব শিকক, ঠাণ্ডা দিনত মাৰ ভাত খুৱাব শিকক। আপোনাৰ ল'ৰা ছোৱালীকেইটা বেইনাৰো হ'ব, সুস্থ শৰীৰো হ'ব। এইটো হ'ল জ্যোতিষশাস্ত্ৰৰ কথা কোৱা মই বুজাই দিছোঁ বাৰু। যায় এতিয়া আমাক এইখিনিত ক'লে শুনা সামাজিক ভাগৱতৰ কথা, ইহে অমৃতটোৰ অধিক, হেনয় অমৃত হৈ একচিত নুশুনা কি ক। যদি অমৃতৰ নিচিনা ভাগৱত হয়, ভাগৱত আকৌ নুশুনা মানুহকেইজন কিয় ওলালে? কথা এটা আমাক কি ধুনীয়া বুজাই আছে দেখিছেনে? আমিও মানুহ, গোসাঁইও মানুহ, তেখেতো মানুহ, গোসাঁইও মানুহ। আজি মই জানিব লাগিব মোৰ আজি ভাগ্য ভাল, কোনোবা জন্মত ক'ৰবাত এটা চুকে কাণে
অকণমান পুণ্য সঞ্চয় কৰা টোপোলা এটি আছিল। সেইকাৰণে আপোনালোকৰ আজি পাৱাৰধূলি লোৱাকণ সুবিধা পাইছে। নহয়তো এইটো মেইন ৰোডৰ সৈতে অহা যোৱা কৰি আছোঁ, এইপিনে মাজবাটৰ পিনে এইপিনে সোমাই পোৱাই নাই। হয়, অলপতে আপোনালোকৰ এইখিনি কলীয়া গোঁসাই কোন এইখিনি সত্ৰ এখন আছে নহয়, এয়া চিয়াজুলিখিনিত, তাতো গাই গৈছিলোঁ, মই এইডোখৰত গাই ফুৰোঁ বাৰু। গতিকে এইসকলক পাৱাৰধূলি লোৱা যে মোৰ অকণমান পুণ্য আছে, সেইকাৰণে কাৰোবাক মানে হৃদয়ত খুন্দিয়াই দিছে, মানুহজনক মাতি আনা, মানুহজনক মাতি আনা। এয়া তেওঁলোকৰ পুণ্য ফল নহয়, মোৰ পুণ্য ফল। আকৌ এতিয়া আজি যে আমি এইকণ শাস্ত্ৰ ভাগৱত শুনিছোঁ, ইয়াৰ পৰা আমি যিকণ পুণ্য পাম, এইকণ পুণ্য বহুত জন্মলৈ আমি য'তে যাম ত'তেই শান্তি পাম, ভকতৰ সংগ পাম। বিনা পুণ্যৰ ফলত ভকতৰ সংগ কোনোদিন নাপায়। এইটো ভাগৱত শাস্ত্ৰই কোৱাই নহয়, পুৰাণতো বিষ্ণু পুৰাণত বিষ্ণুৱে দেৱঋষি নাৰদক বুজাই আছে, যাৰ পুণ্য মুঠেই নাই সি সদায় ৰাতিপুৱা শুই উঠি যাই পেলাই পাব, ক'ৰবাত কাজিয়া এখন পাব, কোনোবাই কাৰোবাক মাৰপিট লাগে পাব, কোনোবাই ক'ৰবাত মিছা কথা কৈ কাৰোবাক মানে কিবা এটা কৰা পাব, হয়নে? যাৰ ভাল সজ পুণ্য আছে সেই সাধুগুৰু বৈষ্ণৱৰ সংগ পাব, দুআষাৰ ভাল কথা শুনিব। হয়, আকৌ কোনোবা এদিন আপোনাৰ গৃহতে যায় কোনোবা ধুনীয়া ভকত এজন ওলাই শাস্ত্ৰ ভাগৱতৰ কথা অকণমান কৈ 2 মিনিট আপোনাকো শুনোৱালে, সিও শুনি গুচি আহিলে। কিমান পৰম ভাগ্য। ঘোষাত মাধৱদেৱে লেখা নাই, অ' যাৰ পুণ্য আছে অখ্যাত, সিটোজনে কাণ পাতে কৃষ্ণৰ কথাত। যাৰ বহু জন্মৰ পুণ্যৰ ফল আছে সেইসকলে কৃষ্ণৰ কথাত কাণ দিব পাৰে। যাৰ কোনো জন্মৰ পুণ্যৰ ফলেই নাই, আহোঁতেও শূন্য এডাল লৈ আহিছে, যোৱা দিনাও শূন্য এডাল লৈ পেলাই লৰাই বদাইকৈ গৈ থাকিব। আমাৰ শূন্য এটাহে লৈ আহিছোঁ, কওক আপোনালোকে কোনোবাই কিবা আনিছে নেকি? আমাৰ মৰিগাঁও পিনে কোনেও একো আনিব পৰা নাই। আপোনালোকৰ তেজপুৰ পিনে যদি মাজবাটৰ পিনে যদি কোনোবাই কিবা আনিব পাৰিছে, আমাক কওক, আমিও লাগে সেনেকুৱা যত্ন এটা কৰিম আকৌ, নহয় বাৰু? হয়নে? এতিয়া আমাৰ প্ৰত্যেকৰ এটা এটা শূন্য লৈ আছে। এতিয়া মই বা আমাৰ গোসাঁই বা আজি কোনোবা এজনে অৰ্ডাৰ দিয়ক, আপোনালোকে এখন এখন ডাঙৰ ডাঙৰ কাগজ এটা, এখন এখন কলম এটা এটা দিছোঁ, আপোনালোকে শূন্য লিখক। চব কাগজখনত শূন্যকৈ লিখিলে শূন্য বা কিবা দাম পাবনে? কওক। শূন্যত একো নাই। কিন্তু আমাৰ আজি পলাদে দৈত্যসকলক বুজোৱা মানে কি বুজাইছে, এইয়া দৈত্য শিৱসকল, তোমালোকৰ হাতত ঢেৰ শূন্য আছে, গতিকে মোৰ কথাখিনি শুনা, শুনি ভকতিৰ কথা অকণমান শুনি বাওঁ হাতে যদি তুমি এটা পাতি দিব পাৰা, একেবাৰে 10 হ'ব কি দেখিছেনে? যদি কেনেবাকৈ 2 পাতি ল'ব পাৰে 20, 5 পাতি ল'লে 50, হয়। আৰু তেতিয়া যোৱা দিনা তোমালোকে শান্তি পাবা। দৈত্যসকলক বুজাব মানে আমাক বুজাই আছে। আমি এদিন যাব লাগিব নহয়, এই পৃথিৱীখন কাৰো পৈতৃক সম্পত্তি নহয়তো, হয়। এদিন মানে ইয়াৰ পৰা মই লৰ মাৰিব লাগিব, নামাৰিলেও কোনোবাই ডিঙিত ধৰি গতিয়াই লৈ গুচি যাব, এইটো সেইদিনা ৰেহাই নাই, হয়নে? এতিয়া মন কৰকচোন, আমাৰ কাৰোবাক কোনোবাই ভাগৱতক মাতিলে ক'ব, যাবাই টাইম নাই ভাই, আজি হেন তেন যাবাই টাইম নাই। যিদিনা কালফুৱা সফুৱা বেংকা মৰা 3টা জমৰ 2টা নিবা আহিব, সাহস আছে যদি সেইদিনা ক'ব, সেই মোৰ টাইম নাই, মই নাযাওঁ। পাৰিব? সেইদিনা টাঙনৰ ভয়ত গ'ল লৈ যাব পাছে পাছে, নগ'লে টাঙন পাবই যেতিয়া, নহয়নে? গতিকে আমি এই যমৰ টাঙন খোৱাৰ আগমুহূৰ্তত শূন্যটো বাওঁহাতে পাৰিলে 1, 2, 4, 5 যোনে যি পাৰে আমি লিখিব। আজি যে আমাৰ শূন্যটো আছেই, আজি যে আপোনাৰসকলে কাইমন বাইক 1 কৰি ভাগৱত শুনিছে, নিশ্চয় আমাৰ বাওঁফালে 1 বা 2 কিবা এটা বহিব ৰেহাই। আপুনি নলওঁ বুলিলেও দিব এইটো, নহয়। আৰু যিদিনা আপোনাৰসকলে মই শেষ হৈ যাত পৰিম, সেইদিনা যদি ক'তো শাস্ত্ৰ ভাগৱত শুনাৰ পুণ্য নাই, সেইদিনা যদি মই বিধতা কওঁ, হেই অলপমান মোৰ পুণ্য লিখি থৈ যাওঁ, লিখিবনে? লিখিব? লাগে যদি জাপ চক কেইটামান দি থৈ গুচিহে যাব। মই এইটো গাঁৱলীয়া ভাষাত কৈছোঁ, জাপ চক, হয়নে? আৰু যদি আপোনালোকে ভাগৱত শুনা ভাল পুণ্য কৰা আছেই, আপোনালোকে বিধতাক ভাল লেখক বেয়া লেখক ক'ব নালাগে, সি অহা বাৰে আপোনাৰ ভালটোৱে লিখিব।
গতিকে আমি সাধুগুৰু বৈষ্ণৱ সমাজৰ সংগ যদি আমি লওঁ তাত আমাৰ শূন্য সঞ্চয় হ'ব আৰু আমি শূন্যটো লৈ যাব নালাগে নিশ্চয় 10-20 কিবা এটা লৈ যাব পাৰিম কিবা এটা 10-20 লৈ যোৱা মানে জন্মে জন্মে আমি শান্তি পাম গোবিন্দ দিম বাৰু এই পানী সেইটো দিছোঁ হৰি গুণ নাম গিলাচ এটা আনিব দিয়কচোন ধৰ্ম অনুপ্ৰাম অৰম ধৰা কদিহ কৰি সমাধান লোক ডাকি বুলা হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি এতিয়া এইখিনিত আমাক কয় সেই লোকসকল ইহাৰৰ উত্তৰ শুনা নিৰন্তৰ আশা দৈত্য শিশু যত এই দেহটো এদিন পচা দেহা দৈত্য শিশুসকল অকণমান বুজি লওক হয়নে আমাক কৈছে মানে আমাৰ দেহটো এতিয়া যদি মই এতিয়া ঢুকাওঁ 3 ঘণ্টা পাছত মোৰ শৰটো ওচৰলৈ মানুহ যাব নোৱাৰা হ'ব 2 ঘণ্টাত এই ধুনীয়া দেহ কিন্তু চাই থাকোঁতে ই পচা দেহ নহয়নে আমাৰ এখন যুৱকসকলে আপোনালোকে নামত গায় নহয় ঐ ভৰসা নাই ৰৈ আহাৰি অয় সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাই সুৰবনৰে কাঠি কামি মানি কৰে ৰোৱা হাই হাই মানি কৰে ৰোৱা তাতে বহি ভোজন কৰে সগুণ পুৰা ভৰসা নাই ৰৈ আহাৰি অয় সুন্দৰ শৰীৰৰ দেহা পচা শৰীৰৰ দেহা কোনদিনা যায় ভৰসা নাই এইটো ভালদৰে থকালৈ এইটো বৰ সুন্দৰ দেহা হাই হাই কিনো মৰম লগা নহয়নে এতিয়া আপোনালোকে লাৰি চাওক চাই পেলাই চাওক অকণমান নিজকে চাওক বা ইমান ধুনীয়া দেহা হাই হাই কোনোবা এদিন ইয়াক কোনোবাই পুৰি পেলাবগৈ আৰু হয়নে পুৰি পেলাব সেইদিনা বাৰু মৰম কৰিবনে সেইদিনা ক'বনে এই টানকৈ নথবি মানুহজনে দুপা বুলি কোনোবাই ক'বনে দে মাটি জাপিহে দে বা জুই লগাইহে দে হয়নে হানি খুচি দেহে দে কিন্তু ক'ত ইমান দিন মোক খুৰা কাকা দাদা বুলি ইমান সন্মান কৰিলি সেইদিনা তোমালোকে যাই পেলাই জুই লগাই দিছা হয়নে যিজনক বৰপুত্ৰ বুলি বৰ মৰম চকুৰে আমি চাই থাকিম সেইজনে এদিন মুখত জুই লগাই দিবই ৰেহাই নাই আৰু তেওঁ মুখত বোলে জুই লগাই দিলেহে মই মুখখন সুধি হৈ গুচি যাব পাৰিম মোৰ ডাঙৰ ল'ৰাটোৱে যদি মুখত জুই লগাই দিয়ে তেতিয়াহ'লে মোৰ বাক্য বচন মুখখন আগলৈ সুধি হ'ব য'তে জন্ম নহওক ভাল কথা আহিব 7 পাক ঘূৰিবলৈ মন কৰিছোঁ মুখতে জুই লগাই দিয়ে দিয়ে গতিকে আমাক কৈছে এই দেহটো দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি আমি সকলোৱে এদিন মৰিব লাগিব চাওক বাৰু ইমান ধুনীয়া মানুহসোপা এসোপা আছে এতিয়া দুখে লাগে ক'ৰবাত মন নাহে বেয়া নাপাব গোসাঁই নহয় বাৰু হাই হাই এইসোপা মানুহটো গোটেইসোপা মৰিবই এদিন আৰু হয় বাৰটোহে বেলেগ বেলেগ হ'ব কিন্তু 7টা বাৰৰ ভিতৰতে মৰিব লাগিবই ৰেহাই নাই হয় গতিকে জীয়াই থকা দিনকেইটা আমি হৰি চৰণত যদি শৰণ লওঁ আমাৰ পঞ্চভূতি দেহা সকলোৱে একেটাই শীত অপ তেজ মূৰ বম 5টা ভূতৰে তৈয়াৰ কৰা কুকুৰ চিগাল গাহৰিকো এই 5টা ভূতৰে তৈয়াৰ কৰিলে কিন্তু আমাক 4টা সম্পত্তি বেছিকৈ দিছে নহয় মনুষ্যসকলক কি দিলে জ্ঞান বিবেক বুদ্ধি লাজ এই 4টা সম্পত্তি আমাৰ বেছি
কুকুৰৰ চিগাৰ গাহৰি এই চাৰিটাত নাই। গতিকে তেওঁলোকৰ লাজ নাই, জ্ঞান নাই, বিবেক নাই, বুদ্ধি নাই ন। এতিয়া গৰু সভা বুদ্ধি আছেই জানো? বুদ্ধি থকা হয় গোহালিতে দুইটাই কোৱা মতা কৰিলে হয়। আজি দুইটাই গৈ থাকিম লাহেকৈ হাল জুতিবা যে মালিকটোৱে ওলাব, সেই সময়ত তই পূব পেনে লৰ মাৰিবি, মই পশ্চিম পেনে লৰ মাৰিম বুলি যদি দুইটাই বুদ্ধি সাজি যায়, পাৰিব জুতিব? নোৱাৰে নহয়। বেচাৰাটো বুদ্ধি নাই, জ্ঞানো নাই, বুদ্ধিও নাই। গতিকে গৈছে হা বুলি কোৱাৰ লগে লগে ৰৈ আছে। এই জংঘলী পাত দি একে আতি বান্ধিছে। ময়ো হাল বোৱা মানুহ দেই, জলপান দিব যায় আপোনাৰ যি হাল ভাল গৰু আমাৰ, মানে কামলা খোৱাক জলপান দি মই সেই হালো একে তৈয়াৰ মৰা নাই যাওঁ বুলি ক'লে একদম ল'ৰা ভাগি যায় ডাঙৰ মই মানে হাল বাই এইকেইটা কৈ থাকিব দে হ'ল আৰু দে নাই ৰখোঁ এইটো আঁতৰ মাৰোঁ। এটা ফূৰ্তি লাগি যায় হয়নে? চাই ইমান ডাঙৰ গৰু, সিহঁত দুইটাই যদি গোহালিতে কোৱা মতা কৰি যায়, আজি জোতা সময় উলিয়াই তই ইপিনে লৰ মাৰিবি, মই ইপিনে লৰ মাৰিম আৰু, হয়নে? নোৱাৰিব ধৰিবা। সেইকণ বুদ্ধিও নাই, বেচেৰাহঁত গৈছে যুত বুলি কৈছে, দিছে হয়। গতিকে সেই লোকসকল আমি যদি হৰিক ভজিবা যদি নাজানো, তেনেহ'লে আমাৰ গৰুটোৰ লগত তুলনা নাছিল। গৰুটোৱে নিজে ৰেহাই পোৱা বুদ্ধিটো নিজে নাজানে, আমি আকৌ মুকুতি পোৱা বুদ্ধিটো যদি আমি নাজানো, এই গৰুৰ লগতে আমাক তুলনা দিব, হয়নে? গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে, সেই লোকসকল ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না। আপোনালোকে আগেই চাব এইটো কৰ্ম কৰিলে লাভ হ'ব নে লোকচান হ'ব, পুণ্য হ'ব নে উপাৰ্জন হ'ব। যদি হয় কৰি যাওক। যদি দেখিব এই কৰ্মটোৱে ব্যাঘাত জন্মাব বা পাপ জন্মাব, তাৰ পৰা বিৰত থাকিবা যত্ন কৰক। সেইকাৰণে তাকে কৈছে মানে কৰিও যত্ন কৰক। চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গোৰাং নিতাই হৰি হৰি বোল। গতিকে যৎপুৰ নাস্তি আপোনাসকলে পাৰে যদি গোৰাং নিতাই নাম লওক, মদ মাংসৰ জোলটো ত্যাগ দিবা শিক, বেইচাৰ সংগ ত্যাগ দিবা শিক, তেনেহ'লে নিশ্চয় আপোনালোকে পুণ্য মানে সঞ্চয় কৰোঁতে দেৰি নালাগিব। গোবিন্দ যাওক।